খবৰ কেনেকুৱা সকলোৰে? খবৰ ভাল? যোনে যোনে ইয়াত আহিব খোজে আহিব পাৰে, কোনো কথা নাই। আহি যাওক, ইয়াত আহি যাওক। খবৰ ভাল চবৰে? সঁচাই ভাল? লুমচিং তেৰণ জিকিবনে নিজিকে? 100% জিকিব? জিকিব? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, তুলিৰাম ৰঙান, লুমচিং তেৰণ, লুমচিং তেৰণ, লুমচিং তেৰণ। বহুত বহুত ধন্যবাদ। কিমান দেৰিৰ পৰা আহিছে? আচ্ছা, ইলেকশন কোন তারিখে আছে? 9 তারিখে? একদম 9 তারিখ, বঢ়িয়া। মধু মসজিদত ভোট দিব লাগিব চবে। মামাক ভোট দিবনে নিদিয়ে? মামাক ভোট দিবনে নিদিয়ে? ঠিক আছে, তেতিয়াহ'লে বাবু আঁচনি লাগিব। আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰঙান ডাঙৰীয়া, আমাৰ MP অমৰ সিং টিছু, আমাৰ সকলোৰে শ্ৰদ্ধাৰ দৰ সিং ৰঙান ডাঙৰীয়া, ৰাজু টিছু ডাঙৰীয়া, ৰিতেশ সিংটি ডাঙৰীয়া, কাছে ৰংপিপি ডাঙৰীয়ানী, সাৰ সিং ভাংচু, ৰতন তেৰণ, হৰ সিং ৰংপি, সুন্দৰ সিং কামসা, দিলীপ ৰঙান, মালবিকা বৈশ্য, উইলিংছন ভাংচু, আমাৰ সাৰ্জেৰাম ইংটি আৰু মিনয় তেৰণ আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হৰ সিং ইংটিকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আই মাতৃসকল, পোনপ্ৰথমে হাওৰা ঘাটৰ আজিৰ এই সভাত ইমান ৰাইজ উপস্থিত আছে, ৰাস্তাটো আছে, মিটিঙতো আছে। মই 100% ক'ব পাৰোঁ, লুমচিং তেৰণ জিকিবই, জিকিবই। হয় নে নহয়? মোৰ লগত আপোনালোক একমত? জিকিব লুমচিং? মই বিশ্বাস কৰোঁ লুমচিং জিকিবই। মই এডভান্স কংগ্ৰেচুলেশ্যন দি দিছোঁ লুমচিং তেৰণক। হয়নে? সভা আৰম্ভ কৰাৰ আগতে মই হাওৰা ঘাটৰ বিধায়ক দৰসিং দাকো ধন্যবাদ জনাইছোঁ। যোৱা 5 বছৰ হাওৰা ঘাট সমষ্টিৰ উন্নয়ন কাম কৰাৰ বাবে দৰসিং দাকো মই ধন্যবাদ জনাইছোঁ আৰু দৰসিং দাৰ কাৰণে সকলোকে এটা হাত চাপৰি বজাবলৈ মই অনুৰোধ কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে আমাৰ